বিশ্ব ৰাভা দিৱস উপলক্ষে মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত ফটাশিল আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱৰ উপস্থিতিত ৰাভা দিৱস উদযাপন। ফটাশিল আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পশ্চিম গুৱাহাটী মধ্য গুৱাহাটী বিধান পৰিষদৰ সভাপতি শ্ৰী হেমেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সত্ৰীয় নৃত্যশিল্পী শ্ৰী দ্বিজেন বৰ্মনক সম্বৰ্ধনা জনাই প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱে। সভাত উপস্থিত থাকে অগপৰ সম্পাদক সুভাষ শৰ্মা, পৰিষদ দীপাংকৰ বৈশ্য, বিজু মেধি, মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া, মইনুল হক চৌধুৰী, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, উপসভাপতি প্ৰণৱ দাস, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা, গীতা নেওগ, কমলা প্ৰধান, বাবু শৰ্মা, মহিলা পৰিষদৰ মহানগৰ সমিতিৰ গীতা মণ্ডল, যুৱ পৰিষদৰ ইন্দ্ৰজিৎ গোস্বামী, শেখৰ সিং, ভাৰ্গৱ শৰ্মা, লিটন ৰয়, ৰতন নাথ, সুনীল দাস, ৰীমা বেগম, আকাশ আলী, কৃষ্ণ বিশ্বাস, মধ্য গুৱাহাটী বিধান পৰিষদৰ বলেন কলিতা, নিপেন কলিতা, ধনজিৎ ৰাজবংশী, সুমিত পল উপস্থিত থাকে। মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আমাৰ এই নৱযুগ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। আজি আমি সুকলমে আমি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰিলোঁ আৰু আমি সকলোৱে জানো যে বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী অসমৰ সংস্কৃতি জগতৰ উজ্জ্বল তাৰকা আছিল। তেওঁ একেধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, অভিনেতা, নাট্যকাৰ, নৃত্যবিদ আদি বহু গুণেৰে বিভূষিত আছিল। তেওঁ বহু গুণৰ অধিকাৰী আছিল। তেখেতে বাৰাণসীত কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে শিৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি সেই সময়ত সেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। তেখেতে স্বাধীনতা সংগ্ৰামতো জঁপিয়াই পৰিছিল আৰু তেখেতে এটা সময়ত আমাৰ তেজপুৰ বিধানসভা সমষ্টিৰ পৰা 1967 চনত তেখেতে জয়যুক্ত হৈছিল আৰু বিধায়ক হৈছিলে আৰু তেখেতে 1969 চনত তেখেতে ইহলীলা সম্বৰণ কৰে 20 জুন তাৰিখে আৰু সেই মৃত্যুৰ দিনটোকে আমাৰ চৰকাৰে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল। আজি চৰকাৰীভাৱেই নহয়, আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনেও আজি বিষ্ণু ৰাভা দিৱস পালন কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। মই আশা ৰাখিছোঁ বিষ্ণু ৰাভাৰ যি আদৰ্শ, বিষ্ণু ৰাভাৰ যি চিন্তা চৰ্চা, এই আদৰ্শ আৰু চিন্তা চৰ্চাৰে যাতে নতুন প্ৰজন্মই অনুপ্ৰাণিত হৈ অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বাবে তেখেতসকলে দি যোৱা অৱদানসমূহৰ ক্ষেত্ৰত যাতে অনাগত দিনতো আমি অসমীয়াৰ ভাষা, সাহিত্য, সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰোঁ, নতুন প্ৰজন্মই যাতে তেখেতৰ এই যি চিন্তাধাৰা এইটো আগুৱাই নিব পাৰে, ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ বাবে যাতে তেখেতসকলে কাম কৰিব পাৰে, তাৰ বাবে এনেধৰণৰ দিৱস পালন কৰা হৈছে। বিষ্ণু ৰাভা দিৱস আৰু সমগ্ৰ অসম ধৰি বিষ্ণু ৰাভা দিৱস কৰি আজি বিভিন্ন দল সংগঠনক তেওঁলোকে অনুষ্ঠান কৰিছে আৰু আমাৰ ঠিক একেদৰে অসম গণ পৰিষদে আজি সমগ্ৰ অসমতে প্ৰত্যেকটা সমষ্টিত বিষ্ণু ৰাভা দিৱস পালন কৰে আৰু অসম যুৱ পৰিষদেও আজি কেন্দ্ৰীয়ভাৱে ডিমৰীয়াত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে তথা আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক, আমাৰ অভিভাৱক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত আজি আমি আমবাৰী নৱযুগ বিদ্যালয় প্ৰাথমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন কৰোঁ আৰু ইয়াতে আমি শ্ৰীযুত দ্বিজেন চন্দ্ৰ বৰ্মনদেৱ, তেখেত সত্ৰীয়া নৃত্যৰ বাবে ইতিমধ্যে নেশ্যনেল এৱাৰ্ড পাইছে। তেখেতক এই সুযোগতে আমি বিধায়ক মহোদয়ৰ জৰিয়তে, প্ৰাক্তন বিধায়ক মহোদয়ৰ জৰিয়তে তেখেতক ৰাভা দিৱস উপলক্ষে সম্বৰ্ধনা জনাওঁ। আৰু আজিৰ এই অনুষ্ঠানত ইতিমধ্যে ক'লোৱে মই আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী এমট্ৰনৰ বৰ্তমানৰ অধ্যক্ষ
আমাৰ সকলোৰে অভিভাৱক শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ উপস্থিত আছিল। লগতে উপস্থিত আছিল আমাৰ 12 নম্বৰ ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য, 24 নম্বৰ ৱাৰ্ডৰ পাৰিষদ বিজু মেধি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা কে আদি কৰি আমাৰ মহিলা পৰিষদৰ গুৱাহাটী মহানগৰৰ গীতা মণ্ডল বাইদেউ, লগতে আমাৰ মহিলা পৰিষদৰ মধ্যগুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতানী কলিতাকে ধৰি আমাৰ মধ্যগুৱাহাটী যুৱ পৰিষদৰ সমূহ বিষয়ববীয়া, লগতে মধ্যগুৱাহাটী অসম গণ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা, ভূপেন ঠাকুৰীয়া, মইনুল হক চৌধুৰীকে ধৰি সকলো বিষয়ববীয়া আজি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।